নমস্কাৰ বন্ধুসকল, আজি খালোঁ চিকেন বিৰিয়ানী। মই চিকেন বিৰিয়ানী খাই খুবেই বেছি ভাল পাওঁ। গাইজ, আজি আমি গৈছিলোঁ ভিটু শ্বপিং মলত গৈ আমি কিনিলোঁ কাপোৰ কানি, গৰম কাপোৰ, চুৱেটাৰ, জেকেট, এনেকুৱা ধৰণৰ কাপোৰ কানি কিনাৰ পিছত আমি গ'লোঁ ক'লৈ? গ্ৰ'চাৰী মাৰ্কেট। তাত দোকান আৰু শ্বপিং মলৰ নিচিনা। তাতে কিবা কিবি শ্বেম্পু, চাবোন, তাৰপিছত চিপছৰ পেকেট, তাৰপিছত মেগী, চাওমিন, ম'ম' নহয় দেই গাইজ, ম'ম' নহয় বন্ধুসকল, এইবোৰ বজাৰ কৰাৰ পিছত আমি গ'লোঁ খাবলৈ, পাৰ্চেল কৰিলোঁ চিকেন বিৰিয়ানী। মই চিকেন বিৰিয়ানী খাই খুবেই বেছি ভাল পাওঁ। সেইকাৰণে পাৰ্চেল কৰি ঘৰলৈ লৈ গৈ সুন্দৰকৈ খাই দিছোঁ। চিকেনত আছিল বিৰিয়ানীত আছিল চিকেন, আলু আৰু কণী। কিন্তু চিকেন কিনি খাই ইমান এটা ভাল নালাগিল, বিৰিয়ানী খাই ভাল নালাগিল, একো সোৱাদেই নাপালোঁ বন্ধুসকল। একদম যিটো ভাবিছিলোঁ যে টেষ্টি হ'ব, একদমেই সোৱাদ নাই, তৃপ্তি নাপালোঁ, টেষ্টি নাই। কি ক'ম আৰু, মই কলকাতা গ'লে প্ৰায় বিৰিয়ানী খাওঁ। কলকাতাৰ বিৰিয়ানী বহুত বেছি খাই ভাল লাগে, কিন্তু আজি বিৰিয়ানী খাই একদমেই ফটুৱা লাগিছে। একদম ঘাটিয়া বিৰিয়ানী, আই ডণ্ট লাইক।